নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম আৰু আমাৰ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ১ বহাগ এই দিনটো প্ৰতিজন অসমীয়াৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। এই দিনটোৰ পৰাই প্ৰতিজন অসমীয়াই এটা নতুন জীৱনৰ আৰম্ভণি কৰে। আগতে কৰি অহা ভুলৰ শুধৰণি কৰি নতুন এটা জীৱনৰ পাতনি মেলে। ব্যৱসায় বাণিজ্য, পূজা পাৰ্বণ, বিবাহ আদিৰ দৰে মাংগলিক কাৰ্য কৰি জীৱনটো সলনি কৰিব বিচাৰে। কিন্তু কথাটো হ'ল যে মানুহে অৰ্থাৎ আমি অসমীয়াই কিয় এই বহাগ মাহটোকে কিয় আমাৰ জীৱনৰ সঠিক সময় বুলি গণ্য কৰোঁ। অসমীয়া পঞ্জিকা বা অন্য জ্যোতিষশাস্ত্ৰ বা জ্যোতিষবিদৰ মতে আমাৰ সময় সলনি হোৱাৰ লগে লগে আমাৰ সৌৰজগতৰ গ্ৰহ নক্ষত্ৰৰ স্থানো সলনি হয়, যাৰ বাবে প্ৰতিজন ব্যক্তিৰ ওপৰত তাৰ প্ৰভাৱ পৰে। কিন্তু এয়া সম্পূৰ্ণ আপোনাৰ বিশ্বাস আৰু অবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। আজি আমি কথা পাতিম যে নতুন বছৰৰ আৰম্ভণি দিনটোৰ পৰাই অৰ্থাৎ ১ বহাগৰ পৰা ৰাশি অনুযায়ী প্ৰতিজন ব্যক্তিৰ সময়খিনি শুভ হ'ব নে অশুভ হ'ব, আৰু প্ৰতিকাৰ হিচাপে কি কি কৰিব লাগিব। তেন্তে আহক পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ। আপুনি যদি জ্যোতিষশাস্ত্ৰ বা পঞ্জিকা আদি বিশ্বাস কৰে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যদি বিশ্বাস নকৰে তেন্তে ভিডিঅ'টো আপুনি স্কিপ কৰিবও পাৰে। আমি সকলোৱে জানো যে ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। গতিকে প্ৰথমে জানো আহক যে পহিলা বহাগ বা ১ বহাগৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে কেনে হ'ব। এইবাৰ অসমীয়া নতুন বছৰটোৰ আৰম্ভণি বাৰটো হৈছে মংগলবাৰ। জ্যোতিষশাস্ত্ৰৰ মতে এই দিনটোত মেঘ ৰাশিৰ লোকসকলৰ বাবে কিছু মিশ্ৰিত ফলদায়ক হ'ব পাৰে। এই সময়ত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপুনি নতুন কাম আৰম্ভ কৰিবলৈ উৎসাহিত হ'ব। পৰিয়ালৰ সৈতে সময় কটাবলৈ পাব আৰু ঘৰুৱা পৰিৱেশ আনন্দদায়ক হ'ব। কিন্তু কিছুমান বিষয়ত আপুনি ধৈৰ্য হেৰুৱাব পাৰে, যাৰ ফলত সৰু সৰু কথাতে কাজিয়া লাগিব পাৰে। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব, বিশেষকৈ খাদ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। সামগ্ৰিকভাৱে দিনটো ভাল হ'ব, কিন্তু আপুনি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। মেঘ ৰাশিৰ লোকে ১ বহাগৰ দিনা কিছুমান বিশেষ কাম কৰিলে ভাল ফল পাব পাৰে। সেইবোৰ হ'ল নতুন কামৰ আৰম্ভণি। এই দিনটো নতুন কাম আৰম্ভ কৰাৰ বাবে শুভ। যিকোনো নতুন প্ৰকল্প বা ব্যৱসায় আৰম্ভ কৰিব পাৰে। দ্বিতীয়তে দান দক্ষিণা। মন্দিৰত দান কৰিলে বা দুখীয়া দৰিদ্ৰক সহায় কৰিলে ভাগ্য উদয় হ'ব পাৰে। পৰিয়ালৰ সৈতে পৰিয়ালৰ সদস্যসকলৰ সৈতে মিলি আনন্দ কৰিলে সম্পৰ্ক ভাল হৈ থাকিব। ভগৱানৰ পূজা, নিজৰ ইষ্ট দেৱতাক পূজা কৰিলে মনত শান্তি পাব আৰু দিনটো শুভ হ'ব। গছপুলি ৰোপণ কৰিব পাৰে। পৰিৱেশ ৰক্ষাৰ বাবে এটা গছপুলি ৰোপণ কৰিলে ভাল ফল পাব। এই কামবোৰ কৰিলে মেঘ ৰাশিৰ লোকসকলে এটা আনন্দময় আৰু সমৃদ্ধিশালী দিন কটাব পাৰিব। ১ বহাগৰ দিনা মেঘ ৰাশিৰ লোকৰ বাবে শুভ ৰং আৰু সংখ্যা হৈছে ৰঙা আৰু হালধীয়া। ৰঙা ৰংটো শক্তি আৰু উৎসাহৰ প্ৰতীক, আনহাতে হালধীয়া ৰংটো আনন্দ আৰু শুভ কামনাৰ প্ৰতীক। শুভ সংখ্যা হৈছে ১ আৰু ৯। এই সংখ্যাবোৰে ভাগ্য আৰু সফলতা কঢ়িয়াই আনিব পাৰে। ১ বহাগৰ দিনা মেঘ ৰাশিৰ লোকে এইবোৰ কাম কৰাৰ পৰা আঁতৰি থাকিব, যেনে খৰখেদা সিদ্ধান্ত। এইদিনা খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। আৱেগৰ বশৱৰ্তী হৈ লোৱা সিদ্ধান্ত ভুল হ'ব পাৰে। কাজিয়া, পৰিয়াল বা বন্ধুৰ সৈতে কাজিয়া নকৰিব। কাজিয়া হ'লে মন অশান্ত হৈ থাকিব পাৰে। স্বাস্থ্যৰ সমস্যা, স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। পেটৰ সমস্যা বা জ্বৰ আদি হ'ব পাৰে। তাৰ প্ৰতিকাৰ হিচাপে আপুনি ধৈৰ্য ধৰক। যিকোনো কাম কৰাৰ আগতে ভালদৰে ভাবি চিন্তি কৰক। শান্তি বজাই ৰাখক, কাজিয়াৰ পৰা আঁতৰি থাকক আৰু ঘৰত শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখক। স্বাস্থ্যৰ যত্ন লওক, সঠিক সময়ত আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। ভগৱানৰ আৰাধনা কৰক। হনুমান চালিচা পাঠ কৰিলে বা হনুমান মন্দিৰত গ'লে অশুভ প্ৰভাৱ কম হ'ব পাৰে। দান কৰক। দুখীয়া মানুহক দান কৰিলে বা গৰুক খাদ্য খুৱালে শুভ ফল পাব পাৰি বুলি কোৱা হৈছে। এইবাৰ আহিছোঁ ৰাশি চক্ৰৰ দ্বিতীয়টো ৰাশিলৈ, অৰ্থাৎ বৃষ ৰাশি। অসমীয়া পঞ্জিকা মতে ১ বহাগত বৃষ ৰাশিৰ লোকৰ মনটো আনন্দিত হৈ থাকিব। নিজৰ পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব। কোনো নতুন কামৰ চিন্তা কৰিলে এই ৰাশিৰ জাতক জাতিকাই এই বিশেষ দিনটোতে আৰম্ভ কৰিব পাৰে। ১ বহাগৰ পৰাই বৃষ ৰাশিৰ লোকৰ আৰ্থিক উন্নতিয়ে স্থান পাব। পহিলা বহাগত বৃষ ৰাশিৰ লোকে বগা বা সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে বা দান হিচাপেও দিব পাৰে, কাৰণ বগা আৰু সেউজীয়া হৈছে এই ৰাশিৰ শুভ ৰং।
1 বহাগৰ দিনা এই ৰাশিৰ শুভ সংখ্যা হৈছে 2 আৰু 6। প্ৰিয় দৰ্শক, আপোনাৰো যদি বৃষ ৰাশি তেন্তে 1 বহাগৰ দিনা এনে কাম কৰাৰ পৰা বিৰত থাকিব। যেনে আপুনি পৰাপক্ষত খং নকৰিব। কিবা কাৰণত যদি খং উঠেও তেন্তে তাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। এই বিশেষ দিনটোত আপুনি কোনো কাম কৰাত এলাহ নকৰিব, কাৰণ তেতিয়া আপুনি আপোনাৰ শুভ কামৰ আৰম্ভণি কৰাত বাধা আহিব পাৰে। প্ৰতিকাৰ হিচাপে আপুনি শুক্ৰ গ্ৰহৰ মন্ত্ৰ ওম শ্ৰীং শুক্ৰায় নমঃ জপ কৰিব পাৰে। কোনো দুখীয়া দৰিদ্ৰক বগা ৰঙৰ বা সেউজীয়া ৰঙৰ কাপোৰ দান কৰিব পাৰে। পশুধন বিশেষকৈ গৰুক সেউজীয়া ঘাঁহ খুৱালে ভাল। নিজৰ মাতৃৰ লগতে মাতৃতুল্য মহিলাক আদৰ সন্মান কৰিব। এই উপায় পালনেৰে আপুনি 1 বহাগৰ দিনটোত অধিক শুভ ফল লাভ কৰিব পাৰে বুলি কোৱা হৈছে। এইবাৰ আহিছোঁ তৃতীয়টো ৰাশিলৈ, অৰ্থাৎ মিথুন ৰাশি। অসমীয়া পঞ্জিকা মতে সামগ্ৰিকভাৱে 1 বহাগৰ দিনটো মিথুন ৰাশিৰ জাতকসকলৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত কিছু নতুন সুযোগ অহাৰ সম্ভাৱনা আছে, কিন্তু ব্যক্তিগত জীৱনত কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। 1 বহাগৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাৰ শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া। সেউজীয়া ৰংটো বৃদ্ধি আৰু নতুনত্বৰ প্ৰতীক, আনহাতে হালধীয়া ৰংটো আনন্দ আৰু যোগাযোগৰ প্ৰতীক। সেয়েহে পহিলা বহাগত এই ৰাশিৰ লোকে সেউজীয়া অথবা হালধীয়া বস্ত্ৰ পৰিধান কৰিলে শুভ ফল পাবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে। বছৰৰ আৰম্ভণি দিনটোত মিথুন ৰাশিৰ শুভ সংখ্যা হৈছে 3 আৰু 5। কামৰ বোজাৰ বাবে পহিলা বহাগত মিথুন ৰাশিৰ লোকৰ মানসিক চাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। লগতে বন্ধু বা পৰিয়ালবৰ্গৰ মাজত সম্পৰ্কৰ ভুল বুজাবুজিও হ'ব পাৰে। সেয়েহে এই ৰাশিৰ লোকে প্ৰতিকাৰ হিচাপে বুধ গ্ৰহৰ মন্ত্ৰ ওম বুং বুধায় নমঃ জপ কৰক। দুখীয়া ছাত্ৰ ছাত্ৰীক পঢ়া সামগ্ৰী দান কৰিব পাৰে। তুলসী গছত পানী দিয়ক আৰু সেৱা কৰক, আৰু মানসিক চাপ কম কৰাৰ বাবে যোগ আৰু ধ্যান কৰক। এই উপায়বোৰ পালন কৰিলে মিথুন ৰাশিৰ লোকসকলে 1 বহাগৰ দিনটোত কিছু সকাহ পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ৰাশিচক্ৰৰ চতুৰ্থ ৰাশি কৰ্কট ৰাশিলৈ। 1 বহাগৰ দিনা কৰ্কট ৰাশিৰ লোকসকলৰ সামগ্ৰিকভাৱে দিনটোত কিছু উত্থান পতন থাকিব পাৰে। মনত অস্থিৰতা থাকিব পাৰে, কিন্তু পৰিয়ালৰ সহায়ত সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। এই বিশেষ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাই বগা বা ৰূপালী ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰে, কাৰণ বছৰটোৰ আৰম্ভণি দিনটোত এই ৰাশিৰ জাতক জাতিকাৰ শুভ ৰং হৈছে বগা আৰু ৰূপালী। বগা ৰংটো শান্তি আৰু শুদ্ধতাৰ প্ৰতীক, যিয়ে মনলৈ শান্তি আৰু মনটো পবিত্ৰ কৰি ৰাখে। ৰূপালী ৰংটোৱে মনলৈ শীতলতা আনে। এই বিশেষ দিনটোত কৰ্কট ৰাশিৰ শুভ সংখ্যা হৈছে 2 আৰু 7। এই সময়ছোৱাত কৰ্কট ৰাশিৰ লোকৰ মনত আৱেগিক অস্থিৰতাই দেখা দিব পাৰে, অৰ্থাৎ কিছুমান সৰু সৰু কথাটো মন বেয়া লাগিব পাৰে, আৰু মাতৃজনিত সমস্যা অৰ্থাৎ মাতৃৰ স্বাস্থ্যক লৈ চিন্তা বৃদ্ধি হ'ব পাৰে। অসমীয়া পঞ্জিকা মতে আৰু বিভিন্ন জ্যোতিষবিদৰ মতে প্ৰতিকাৰ হিচাপে কৰ্কট ৰাশিৰ লোকে 1 বহাগৰ দিনটোত চন্দ্ৰৰ মন্ত্ৰ ওম সোমায় নমঃ জপ কৰিব পাৰে। দুখীয়া মানুহক চাউল দান কৰিব পাৰে, শিৱলিংগত জল অৰ্পণ কৰিব পাৰে আৰু মাতৃৰ সেৱা কৰি আশীৰ্বাদ ল'ব পাৰে। এনেবোৰ উপায় পালন কৰিলে কৰ্কট ৰাশিৰ লোকসকলে 1 বহাগৰ দিনা কিছু সকাহ পাবলৈ সক্ষম হ'ব। সিংহ ৰাশি, যি ৰাশিচক্ৰৰ পঞ্চমটো ৰাশি। অসমীয়া পঞ্জিকা তথা বিভিন্ন জ্যোতিষৰ মতে 1 বহাগৰ দিনা সিংহ ৰাশিৰ লোকসকলৰ বাবে দিনটো উৎসাহপূৰ্ণ হিচাপে পৰিগণিত হ'ব। সেইদিনা আপোনাৰ ব্যক্তিত্ব উজ্বলি উঠিব আৰু আপুনি আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। এই দিনটোত আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। এই পবিত্ৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাৰ শুভ ৰং হৈছে সোণালী আৰু কমলা। সোণালী ৰংটো সাফল্য আৰু সমৃদ্ধিৰ প্ৰতীক, আনহাতে কমলা ৰংটো শক্তি আৰু সাহসৰ প্ৰতীক। সেয়েহে অসমীয়া বছৰৰ আৰম্ভণি দিনটোত এই ৰাশিৰ জাতক জাতিকাই সোণালী বা কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে ভাল বুলি কোৱা হৈছে। সিংহ ৰাশিৰ শুভ সংখ্যা হৈছে 1 আৰু 9। প্ৰিয় দৰ্শক, আপোনাৰো যদি সিংহ ৰাশি তেন্তে আপুনি বছৰৰ আৰম্ভণি দিনটোত অহংকাৰৰ পৰা আঁতৰি থাকিব, কাৰণ নিজৰ ওপৰত অত্যধিক বিশ্বাস ৰাখিলে সমস্যা হ'ব পাৰে। তাৰোপৰি খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক, কাৰণ খৰখেদাকৈ লোৱা সিদ্ধান্তই আপোনাক বিপদত পেলাব পাৰে। প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক জাতিকাই 1 বহাগৰ দিনা সূৰ্য দেৱতাৰ মন্ত্ৰ ওম সূৰ্যায় নমঃ জপ কৰিব পাৰে। পিতৃক বা পিতৃতুল্য মানুহক সন্মান কৰক আৰু তেওঁৰ পৰা আশীৰ্বাদ লওক। দুখীয়া মানুহক খাদ্য দান কৰক।
এই উপায়বোৰ পালন কৰিলে সিংহ ৰাশিৰ লোকসকলে এক বহাগৰ দিনটোত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব বুলি কোৱা হৈছে। এইবাৰ আহিছোঁ ৰাশিচক্ৰৰ ষষ্ঠটো ৰাশি কন্যা ৰাশি। অসমীয়া পঞ্জিকা আৰু বিভিন্ন জ্যোতিষবিদৰ মতে এক বহাগৰ দিনা কন্যা ৰাশিৰ লোকসকলৰ সামগ্ৰিকভাৱে দিনটোত কিছুমান নতুন সুযোগ আহিব পাৰে। আপুনি নিজৰ কামত মনোযোগ দিব পাৰিব আৰু সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পহিলা বহাগত এই ৰাশিৰ শুভ ৰং হৈছে সেউজীয়া, যিটো প্ৰগতি আৰু শান্তিৰ প্ৰতীক, আৰু হালধীয়া, যিটো আনন্দ আৰু জ্ঞানৰ প্ৰতীক। শুভ সংখ্যা হৈছে 5 আৰু 6। এক বহাগৰ দিনটোত কন্যা ৰাশিৰ লোকে অযথা বা অত্যাধিক চিন্তাৰ পৰা আঁতৰি থকাই ভাল, কাৰণ অত্যাধিক চিন্তাই আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে। এই ৰাশিৰ জাতক জাতিকাই বিশেষকৈ এক বহাগৰ দিনা সমালোচনাৰ পৰা আঁতৰি থকাই উচিত, নহ'লে সম্পৰ্ক নষ্ট হ'ব পাৰে। প্ৰতিকাৰ হিচাপে কন্যা ৰাশিৰ লোকে পহিলা বহাগৰ দিনটোত বুধ গ্ৰহৰ মন্ত্ৰ ওম বুং বুধায় নমঃ জপ কৰিব পাৰে। দুখীয়া ছাত্ৰ ছাত্ৰীক কিতাপ কাগজ দান কৰিব পাৰে। গৰুক সেউজীয়া ঘাঁহ খুৱাব পাৰে আৰু যোগ আৰু ধ্যান কৰিব পাৰে। এই উপায়বোৰ পালন কৰিলে কন্যা ৰাশিৰ লোকসকলে এক বহাগৰ দিনা শুভ ফল পাবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে। এইবাৰ আহিছোঁ ৰাশিচক্ৰৰ সপ্তমটো ৰাশি তুলা ৰাশি। অসমীয়া পঞ্জিকা আৰু বিভিন্ন জ্যোতিষবিদৰ মতে এক বহাগৰ দিনা তুলা ৰাশিৰ লোকসকলৰ সামগ্ৰিকভাৱে দিনটো মিশ্ৰিত ফলদায়ক হ'ব। জীৱনত নতুন সুযোগ আহিব পাৰে, কিন্তু কিছুমান কাম সাৱধানে কৰিব লাগিব। বছৰটোৰ আৰম্ভণি দিনটোত এই ৰাশিৰ শুভ ৰং হৈছে সেউজীয়া আৰু বগা। সেউজীয়া প্ৰগতিৰ প্ৰতীক আৰু বগা শান্তি আৰু শুদ্ধতাৰ প্ৰতীক। প্ৰথম বহাগৰ দিনা তুলা ৰাশিৰ লোকৰ শুভ সংখ্যা হৈছে 6, 9 আৰু 2। এই বিশেষ দিনটোত তুলা ৰাশিৰ লোক ধন বিনিয়োগৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আৱেগক প্ৰশ্ৰয় নিদিব আৰু লগতে যাতায়াতৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰতিকাৰ হিচাপে এই ৰাশিৰ লোকে পহিলা বহাগত তুলসী গছত পানী ঢালিব পাৰে, সন্ধিয়া এটা চাকি জ্বলাব আৰু শুক্ৰ গ্ৰহৰ ওম চুং শুক্ৰায় নমঃ মন্ত্ৰ জপ কৰিব। এনেবোৰ উপায় পালন কৰিলে এই তুলা ৰাশিৰ লোকে এক বহাগৰ দিনটোৰ অশুভ শক্তিৰ নাশ হ'ব। এইবাৰ আহিছোঁ ৰাশিচক্ৰৰ অষ্টমটো ৰাশিলৈ, অৰ্থাৎ বৃশ্চিক ৰাশি। অসমীয়া পঞ্জিকা আৰু বিভিন্ন জ্যোতিষবিদৰ মতে এক বহাগ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে শক্তিশালী আৰু পৰিৱৰ্তনমুখী হ'ব। কঠোৰ পৰিশ্ৰমৰ ফল পাব পাৰে, কিন্তু ধৈৰ্য ৰাখিব লাগিব। পহিলা বহাগৰ সময়ছোৱাত এই ৰাশিৰ শুভ ৰং ৰঙা আৰু সোণালী। শুভ সংখ্যা হৈছে 3, 5 আৰু 9। এক বহাগত এই ৰাশিৰ জাতক জাতিকাৰ শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 3 বজালৈ। প্ৰিয় দৰ্শক, আপোনাৰো যদি বৃশ্চিক ৰাশি, তেন্তে এক বহাগৰ দিনটো আপুনি মানসিক চাপ বা বিতৰ্ক এৰাই চলিব লাগিব। বিনিয়োগ বা ধনৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। প্ৰতিকাৰ হিচাপে আপুনি শিৱলিংগত গাখীৰ অৰ্পণ কৰিব পাৰে, মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব পাৰে। এই উপায় পালন কৰিলে আপুনি নিশ্চয় বহুখিনি সকাহ পাব। এক বহাগৰ দিনটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাই কোনো নতুন কামৰ আৰম্ভণি কৰিব পাৰে, কিন্তু পৰিকল্পনা কৰিহে আগবাঢ়িব। এইবাৰ আহিছোঁ ৰাশিচক্ৰৰ নৱম ৰাশি ধনু ৰাশিলৈ। অসমীয়া পঞ্জিকা আৰু বিভিন্ন জ্যোতিষৰ মতে পহিলা বহাগৰ এই দিনটো ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে শক্তিশালী আৰু আশাবাদী হ'ব। এই ৰাশিৰ লোকে নতুন যাত্ৰা, শিক্ষা বা আধ্যাত্মিক ক্ষেত্ৰত উন্নতি কৰিব পাৰে। এক বহাগৰ দিনটোত ধনু ৰাশিৰ লোকৰ শুভ ৰং হৈছে নীলা, সেউজীয়া আৰু বেঙুনীয়া, আৰু শুভ সংখ্যা হৈছে 3, 7 আৰু 9। শুভ সময় হৈছে ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। এই বিশেষ দিনটোত অতি আত্মবিশ্বাসে ধনু ৰাশিৰ লোকৰ ক্ষতি কৰিব পাৰে। কোনো যাত্ৰাত বিলম্ব বা কোনো দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। সেয়েহে প্ৰতিকাৰ হিচাপে এই বিশেষ দিনটোত ধনু ৰাশিৰ লোকে বৃহস্পতি গ্ৰহৰ মন্ত্ৰ ওম ব্ৰহ্ম বৃহস্পতায় নমঃ 108 বাৰ জপ কৰিব পাৰে। কোনো ধৰ্মীয় স্থান যেনে কামাখ্যা মন্দিৰৰ দৰ্শন কৰিব পাৰে। এনে কৰিলে ধনু ৰাশিৰ লোকে পহিলা বহাগত অশুভ শক্তি নাশ কৰি শুভ ফল পাবলৈ সক্ষম হ'ব। মকৰ ৰাশি। মকৰ ৰাশি হৈছে ৰাশিচক্ৰটোৰ দশমটো ৰাশি। অসমীয়া পঞ্জিকা বা অন্যান্য জ্যোতিষবিদৰ মতে পহিলা বহাগৰ বিশেষ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাৰ কৰ্মক্ষেত্ৰত স্থিৰতা আৰু প্ৰগতি দেখা যাব। চাকৰি, ব্যৱসায় বা পাৰিবাৰিক আদি ক্ষেত্ৰত সফলতা পাব। এক বহাগৰ দিনটোত এই ৰাশিৰ শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সংখ্যা হৈছে 4, 8 আৰু 10। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। অসমীয়া বছৰটোৰ আৰম্ভণি দিনটোত মকৰ ৰাশিৰ লোকে কঠোৰতা বা জেদ ত্যাগ কৰিব লাগিব, নহ'লে সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত, বিশেষকৈ হাড় আৰু গাঁঠিৰ বিষ আদি হ'ব পাৰে।
এই বিশেষ দিনটোৰ প্ৰতিকাৰ হিচাপে এই ৰাশিৰ লোকে শনি গ্ৰহৰ মন্ত্ৰ ওম ছং শনৈশ্বৰায় নমঃ 108 বাৰ জপ কৰিব পাৰে। কোনো মন্দিৰত তিল, সৰিয়হৰ তেল আৰু ক'লা কাপোৰ দান কৰিলে অশুভ প্ৰভাৱ কমিব। পুৰণি ঋণ পৰিশোধ কৰিবলৈ চেষ্টা কৰিব পাৰে। দিনটোৱে আৰ্থিক স্থিৰতা দিব আৰু বৃদ্ধ লোক বা গুৰুজনৰ আশীৰ্বাদ ল'ব। এনে কৰিলে প্ৰভু শনিৰ কৃপা পাব। এইবাৰ আহিছোঁ ৰাশিচক্ৰৰ একাদশ ৰাশি কুম্ভ ৰাশিলৈ। অসমীয়া পঞ্জিকা তথা বিভিন্ন জ্যোতিষবিদৰ মতে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ পহিলা বহাগৰ দিনটো সামগ্ৰিকভাৱে শুভ প্ৰভাৱ আৰু সুযোগ আহিব। এদিনটোত কুম্ভ ৰাশিৰ জাতকৰ মনোবল বৃদ্ধি পাব আৰু সামাজিক কাম কাজত অতি উৎসাহেৰে আগবাঢ়িব। অসমীয়া বছৰৰ প্ৰথম দিনটো এই ৰাশিৰ বাবে নতুন চিন্তাধাৰা বা প্ৰকল্প হাতত লোৱাটো অতি উত্তম সময় বুলি কোৱা হৈছে। পহিলা বহাগৰ দিনা এই ৰাশিৰ শুভ ৰং হৈছে নীলা আৰু ৰূপালী। শুভ সংখ্যা হৈছে 4, 7 আৰু 11। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। 1 বহাগৰ দিনা এই ৰাশিৰ লোকে কোনো অস্থিৰ সিদ্ধান্তৰ পৰা বাচি থাকিব লাগিব। পাৰিবাৰিক সম্পৰ্কত সামান্য টনাটনি হ'ব পাৰে। প্ৰতিকাৰ হিচাপে সেইদিনা এই ৰাশিৰ লোকে এটা নীলা ফুল পানীত উটুৱাই দিব। নীলা ৰঙৰ বস্ত্ৰ কোনো দুখীয়া দৰিদ্ৰক দান কৰিব। এনে উপায় পালন কৰিলে কুম্ভ ৰাশিৰ লোকে শুভ ফল পাবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে। এইবাৰ আহিছোঁ ৰাশিচক্ৰটোৰ একেবাৰে শেষৰটো ৰাশিলৈ, যাৰ নাম হৈছে মীন ৰাশি। অসমীয়া পঞ্জিকা আৰু বিভিন্ন জ্যোতিষবিদৰ মতে পহিলা বহাগত মীন ৰাশিৰ জাতক জাতিকাৰ আধ্যাত্মিকতা আৰু সৃজনশীলতা বৃদ্ধি পাব। এই ৰাশিৰ লোকে এই বিশেষ দিনটোত কলা, সংগীত আৰু ধৰ্মীয় কাম কাজত বিশেষ সফলতা পাব পাৰে। অসমীয়া বছৰটোৰ আৰম্ভণিতে এই ৰাশিৰ শুভ ৰং হৈছে সেউজীয়া আৰু ৰূপালী। শুভ সংখ্যা হৈছে 3, 7 আৰু 9। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। 1 বহাগৰ দিনা মীন ৰাশিৰ লোকে আত্মবিশ্বাস হেৰুৱাব পাৰে। বিত্তীয় সন্দেহজনক প্ৰস্তাৱৰ পৰা আঁতৰি থাকিব লাগিব। প্ৰতিকাৰ হিচাপে এই মীন ৰাশিৰ লোকে পানীত অলপ গংগাজল মিহলাই ঘৰত ছটিয়াব। কৃষ্ণৰ মন্ত্ৰ ওম ক্লিং কৃষ্ণায় নমঃ 108 বাৰ জপ কৰিব। বগা ফুল বা চেনি কোনো মন্দিৰত দান কৰিব। এই উপায় পালন কৰিলে পহিলা বহাগত মীন ৰাশিৰ লোকৰ অতি শুভ হ'ব বুলি কোৱা হৈছে।